জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট 2027-2028 অৰ্থাৎ যিবোৰ ষ্টুডেণ্ট ক্লাছ 5ত পঢ়ি আছে সিহঁতৰ ক্লাছ 6ৰ এডমিশ্যনৰ বাবে জেএনবিত জৱাহৰ নৱোদয় বিদ্যালয়ত ক্লাছ 6ৰ এডমিশ্যনৰ বাবে আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট আছিলে 31 জুলাই 2026 বাট ইয়াৰ সময় এক্সটেণ্ড কৰা হৈছে। জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট ফৰ ক্লাছ 6 ক্লাছ 5ত পঢ়ি থকা ষ্টুডেণ্টে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ সময় 31 জুলাই 2026 লাষ্ট ডেট আছিলে বাট বৰ্তমান এক্সটেণ্ড কৰা হৈছে 7 আগষ্ট 2026 লৈকে এক্সটেণ্ড কৰা হৈছে, এসপ্তাহ এক্সটেণ্ড কৰা হৈছে। সো যিবোৰ ষ্টুডেণ্টে বৰ্তমান ক্লাছ 5ত পঢ়ি আছে সেইবোৰ ষ্টুডেণ্টে ইয়াৰ বাবে আবেদন কৰিব পাৰিব জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্টৰ বাবে আৰু আফটাৰ ফাইনেল সাবমিট সিহঁতৰ এক্সাম হ'ব 28 নৱেম্বৰ 2026 ইয়াতে এক্সটেণ্ডেড হেজ বিন এক্সটেণ্ডেড আপ টু 7/8/2026 অৰ্থাৎ 7 আগষ্টলৈকে এক্সটেণ্ড কৰা হৈছে আৰু এক্সাম হ'ব 28 নৱেম্বৰ 2026 নৱেম্বৰৰ 28 তাৰিখে এক্সাম হ'ব, এন্ট্ৰেন্স এক্সাম হ'ব আৰু এন্ট্ৰেন্স এক্সাম কমপ্লিট হোৱাৰ পিছত ৰিজাল্ট দিব আৰু সেই ৰিজাল্টৰ অনুযায়ী সিলেকশন লিষ্ট দিব আৰু সেই সিলেকশন লিষ্টৰ অনুযায়ী ষ্টুডেণ্টবোৰক এডমিশ্যন দিব। জৱাহৰ নৱোদয় বিদ্যালয় অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে আছে জৱাহৰ নৱোদয় বিদ্যালয়, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্টত জৱাহৰ নৱোদয় বিদ্যালয় আছে। সো যদি কোনোবা 5ত পঢ়ি আছে বৰ্তমান এট প্ৰেজেণ্ট 2026ত আবেদন কৰিব পাৰে। লাষ্ট ডেট বৰ্তমান 7 আগষ্ট 2026। সো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।